এইজনী মোৰ লগৰে ইয়াৰ কাৰণে ৰখি থাকোঁতে ই আহি পালেহি। নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু পূজা আহি পালেহি আৰু মোৰ চুলিখিনি বহুত বেছি ডেমেজ হৈ আছিল, এইকাৰণে ভাবিলোঁ এতিয়া মই পাৰ্লাৰলৈ যাওঁ, কাৰণ চুলিখিনি অকণমান ট্ৰিটমেণ্ট কৰিব লগা আছিল। তাৰপিছত মই চুলিখিনিত স্পা কৰিলোঁ আৰু চুলিখিনিৰ আগালখিনি অকণমান ফাটি গৈছিল, এইকাৰণে চুলিখিনি অলপ কাটিলোঁ, অলপ নহয় বেছিয়েই কাটিলোঁ। আৰু বৰ্তমান বৰষুণ দি আছে আৰু আবেলিৰ সময়ত দেওবাৰ, ইমান যে চটপটা খাবলৈ মন যায়। তাৰপিছত পাৰ্লাৰৰ পৰা আহি ফাষ্টফুডৰ দোকানত সোমালোঁ। ফাষ্টফুডৰ দোকানত সোমায়ে আমি দেখি আছোঁ চাওমিন ভাজি আছে। চাওমিন, চপ, ম'ম' ঢেৰ কিবা কিবি খালোঁ। খাই আমি দুয়ো কচমেটিক দোকানত গ'লোঁ। কচমেটিক দোকানতে কিবা অলপ ল'লোঁ। তাৰপিছত আৰু এখন দোকানত সোমালোঁ। সোমাই ঘৰলৈ যাম বুলি ভাবোঁতে এই ৰেষ্টুৰেণ্টখন দেখা পালোঁ খোলা আছে। এইখন বেছিভাগ বন্ধই থাকে। তাৰপিছত ইয়াৰ পৰা বিৰিয়ানী ল'লোঁ। বিৰিয়ানী লৈ আমি দুয়ো ঘৰমুৱা হ'লোঁ। আৰু মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰি দিব। ধন্যবাদ।